আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছিলে কামৰূপ মেট্ৰ' জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট গুৱাহাটী ফালৰ পৰা আহিছিলে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 মে'লৈকে আছে, 31 মে'লৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। মই অলৰেডি ভিডিঅ' বনাই দি থোৱা আছে, আকৌ এবাৰ ভিডিঅ'টো বনাই দিছোঁ। ইয়াতে পিয়নৰ ভেকেঞ্চি আছে, পিয়নৰ কাৰণে 11টা পোষ্ট আছে, ড্ৰাইভাৰৰ কাৰণে 2টা আছে, প্ৰচেছ ছাৰ্ভাৰৰ কাৰণে 2টা ভেকেঞ্চি আছে। পিয়ন পোষ্টৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। মিনিমাম ক্লাছ 8 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। যদি ক্লাছ 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, আৰু ইয়াতে উল্লেখ কৰা আছে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে আবেদন কৰিব নোৱাৰে। ড্ৰাইভাৰ ভেকেঞ্চিটোৰ কাৰণে মিনিমাম ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। প্ৰচেছ ছাৰ্ভাৰ ভেকেঞ্চিটোৰ কাৰণে গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, যিকোনো ষ্ট্ৰীমৰ পৰা। ছায়েন্স, আৰ্টছ, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰা আছে যে মাষ্ট হেভ নলেজ ইন অফিচিয়েল লেংগুৱেজ অফ আছামিজ, অসমীয়া ভাষাটো আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি চেণ্ড কৰিব লাগিব এইটো এড্ৰেছটো দেখাই দিছোঁ। ষ্টেণ্ডাৰ্ড ফৰ্মখন ডেছক্ৰিপশ্যনত দিয়া থাকিব, ডাউনলোড কৰি ল'ব। আৰু কম্পিউটাৰ দোকানত গৈ ক'লেও আপোনালোকক ডাউনলোড কৰি দিব, ঠিক আছে, ওলাই দিব। এইটো এড্ৰেছত পঠাব লাগিব। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ, কামৰূপ মেট্ৰ' গুৱাহাটী, পাণবজাৰ নিয়েৰ দীঘলী পুখুৰী, কটন কলেজ ৰোড, পিনক'ডটো হৈছে 781001। আৰু এখন নটিচ আহিছিলে, সেই নটিচখনত উল্লেখ আছিলে যে যদি পিয়নৰ ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপোনালোকে ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম এখন ফিল আপ কৰি পেলাই লগতে আপোনালোকৰ পঠাব লাগিব। চ' আপোনালোকে যোনটো পিয়ন ভেকেঞ্চি আছে সেই পিয়ন পোষ্টটোৰ কাৰণে যদি আবেদন কৰে তেতিয়াহে পঠাব লাগিব ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন। চ' ধন্যবাদ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰি ল'ব পাৰে। আকৌ এবাৰ কৈছোঁ, লাষ্ট ডেটটো 31 মে'লৈকে আছে, 31 মে'লৈকে আছে। সোনকালে আবেদন কৰি ল'ব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰি ল'ব পাৰে। পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিব। ধন্যবাদ।